বোলে বাচাই আনদিনাটো লগতে তাৰ ইমান বিলম্ব হ'ল নেকি পুত্ৰৰ কিবা অঘটন কেনো দুৰ্ভাৱনা তুমি বাৰে বাৰে আনা মনলৈ তুমি ভবাৰ দৰে সৰজৰ পানী তোলা ঘাট ইমানো নিকট নহয় আমাৰ আশ্ৰমৰ পৰা তাতে ই খৰালিৰ সময় যাব লাগে বলুকাৰে বহু আগুৱাই সেয়ে হয়তো তাৰ হৈছে পলম আকলোৱা হৃদয় সন্তানক সদায় বিচাৰে কাষত সেয়েহে দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে ইমান কোমল বয়সতে সি আমাৰ বোজা কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কাম কৰি কৰি হয়তো সি ভাগৰি পৰিছে তাতে ই খৰালিৰ সময় সৰজুখন যায় বহু আগুৱাই সেয়ে হয়তো সি আহিছে ধীৰেৰে বাছা পুত্ৰ মই দশৰথ ৰাজা মই অজৰ নন্দন অসীম প্ৰতাপী বীৰ দশৰথ ৰাজা আপুনি বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন ঘটে নেকি ৰাজ্যত অন্য কিবা ঘটন সুদিন আহিল ঘূৰি আকৌ অযোধ্যা ৰাজ্যত নহয় নাথ শুনিছো মই পুত্ৰৰ পৰা অদ্যপিও অপুত্ৰক দশৰথ নিমতি সেয়েহে শোকত কাতৰ হৈ পুত্ৰ লাভৰ উপায় বিচাৰি পখিলে সি আমাৰ আশ্ৰমে পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰকো নালাগে মোক পুত্ৰ ৰতন কাৰোবাৰ পুত্ৰ শেষ কৰি নিবিচাৰো আৰু মই সন্তানৰ কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক ৰাজা কাক কোন সেইটোৱে দুৰ্ভগীয়া জগতৰ মাজে কিবা নাম পিতৃ মাতৃৰ কিবা আছিল তেওঁৰ অপৰাধ অনুতাপৰস্য জলে বুলিছে বচন কক ৰাজা কক কি কম মনি মই মুখেৰে আজি মোৰ নোলাই বচন প্ৰভাতৰ ৰাতি কুক্ষণতে আহিছিলো সৰস্বতীৰৰ গংগৰ অৰণ্যৰ মাজে দুৰ্লভ এটি হৰিণৰ সন্ধান কৰি কৰি উপস্থিত হলো শিখাই সৰজু নদীৰ কিছু দূৰত তেনেতে শুনিলো গদ গদ জলৰ শব্দ ভাবিলো মই জলপ্ৰাণ কৰে এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে মোকো হয়তো কৰিব আক্ৰমণ সেয়ে ভাবি প্ৰসাদিলো শব্দ ভেদিবান আৰু সেই বানে কাহি ললে
পুত্ৰৰ কাষলৈ। মোকলৈ বলা ৰাজা, মোকলৈ বলা। এয়া লৈ আহিছো লগতে আপোনাৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ। বাবা! বাছা! বাছা মোৰ এবাৰ মাতচোন বাছা। এবাৰলৈও নাভাবিলি বাছা তোৰ অবিহনে আমাৰ কি গতি হ'ব? এবাৰ মাতচোন বাছা কি গতি হ'ব? বাছা নাকান্দিবা প্ৰিয়ে, নাকান্দিবা প্ৰিয়ে, প্ৰিয়ে, প্ৰিয়ে। কি তোমাৰ নাই প্ৰতিজ্ঞা? বুজিলো পুত্ৰৰ শোকত কাতৰ হৈ তুমিও বিসৰ্জিলা নিজৰ জীৱন। ক্ষমা কৰা ঋষি ক্ষমা
যেন জীবন নাখিলে করিব পারু রঘুবংশ বন্দাবার, কিন্তু হয় কেনত তাই করিলি প্রহার। আপনি জনাইলে আকি হইয়া গৃহগত, তোর বংশক বিনাশী কি দেখাইব মহাত্মা। তথাপি তো তু কাজী দিম অভিশাপ, পুত্রকুকে যেবে মই প্রাণক খুঁজাইব, অন্ধকালে পুত্রকুকে তোর প্রাণ যাইব। হে মুনিবর, অভিশাপ নুহে এইটো, বৰ মোক কৰিলে প্ৰদান, কাৰণ অতপিও অপুত্ৰক মই। জানো ৰাজা, ভালদৰে জানো, অতপিও অপুত্ৰক তুমি, কিন্তু মোৰ এই দিবা দৃষ্টিৰ পৰা নেদেখো অপুত্ৰকৰ লক্ষণ। শুনা ৰাজা, আছে মোৰ এটি হিত উপদেশ, মাতি আনি ঋষি সিংহ মুনিক যজ্ঞৰ আয়োজন কৰা পুত্ৰ লাভৰ হেতু। আশীৰ্বাদ কৰিছো তোমাক, পুত্ৰ সহ ধন সোণে পৰিপূৰ্ণ হব তোমাৰ ৰাজা।